আচলতে অবৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আৰু অবৰ সুৰক্ষা সমিতিৰে ভাতৃ সংগঠন বা অবৰ সুৰক্ষা সমিতি ভাতৃ সংগঠন হিচাপে কাম কৰা GSPৰ পৰা আমি বহু সংখ্যক প্ৰায় 300ৰ অধিক নেতা কৰ্মী আমি আজি UPPL দলত যোগদান কৰিছোঁ আৰু এই কাৰণেই যিটো সময়ত অবৰসকলৰ আন্দোলন কৰাৰ এটা প্ৰয়োজন থকা বুলি আমি অনুভৱ কৰিছিলোঁ, কিন্তু এতিয়া সেই প্ৰয়োজনীয়তাটো নাইকিয়া হৈছে। শান্তি সম্প্ৰীতি আহিছে। ইয়াত বড়ো অবৰৰ কোনো সংঘাত নাই, বড়ো অবৰৰ কোনো সমস্যা নাই। সকলো শান্তিপ্ৰিয়ভাৱে ইয়াত চলিব পৰা হৈছে প্ৰমোদ বড়োৰ নেতৃত্বত। আৰু এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই সম বিকাশ সম উন্নয়ন হিচাপে তেখেতে সকলো জাতি জনগোষ্ঠীক আঁকোৱালি লৈছে। আজি আমি শৰণীয়া সম্প্ৰদায়ৰ ব্যক্তি হয়, কিন্তু BTC আগত BPF চৰকাৰে 17 বছৰ ৰাজত্ব কৰিছিলে। তেতিয়া আমাক শৰণীয়াসকলক মাহিয়াৰ চকুৰে চাইছিলে। তেতিয়া কোনো আমাৰ বাঘ অহাইৰ উৎসৱৰ নামত সাহায্য নাছিলে, বাঘ অহাই উৎসৱৰ নামত আমাৰ বন্ধ নাছিলে, আৰু আমাৰ শৰণীয়া কছাৰীৰ শৰণীয়া সম্প্ৰদায়ৰ পৰা কোনো এটা নমিনী হিচাপে নাছিলে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ এই শৰণীয়া জনগোষ্ঠীটোক সুন্দৰ এটা সন্মানজনকভাৱে আমাক আঁকোৱালি লৈছে, মৰমেৰে আঁকোৱালি লৈছে। আমি বড়ো ভূমিৰ আমিও এটা জনজাতীয় গোষ্ঠী হিচাপে তেখেতে আঁকোৱালি লৈছে, আৰু তাৰ লগতে আন গোষ্ঠীসকলৰো নমিনী হিচাপে দিয়া হৈছে। তেখেতসকলৰো সম বিকাশ সম উন্নয়নত তেখেতে গুৰুত্ব দিছে। আজি মাটিৰ সমস্যা, ভাষাৰ সমস্যা সকলোখিনি সমাধান কৰিছে। এই ক্ষেত্ৰত আমি আকৃষ্ট হৈছোঁ। তেখেতৰ যিটো মানৱীয়তা, তেখেতৰ যিটো নম্ৰতা আৰু তেখেতৰ সমবিকাশ সমদৃষ্টি যিটো দৃষ্টিভংগী, তাৰ কাৰণে আমি আজি অবড়ো জনগণ আমি ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে সকলো আহি আজি UPPL দলত যোগদান কৰিছোঁ। এজন ব্যক্তিৰ মুখত চাই, এটা দলৰ মুখত চাই আমি উন্নয়নবিলাক পাহৰি গৈছোঁ। আমি বাহিৰত থকা কাৰণে আমি ভিতৰৰ আমি UPPL দলে কি উন্নয়ন কৰি আছে সেইটো আমি আচলতে সদায় সমালোচনাৰ চকুৰেহে চাই আছোঁ। এতিয়া আমি ভিতৰত সোমাইছোঁ, আমি দেখিছোঁ UPPL দলে সুন্দৰ এটা উন্নয়ন কৰিছে, সমবিকাশভাৱে চাইছে। আজি আপোনালোকে দেখিছে নিজজুলুকি গাঁৱৰ জৰাজীৰ্ণ অৱস্থা, ৰাস্তা নাই। আমাৰ যিসকল কিছুমান জেগাত বহুত এতিয়া আমি পিছ পৰি আছোঁ, কিন্তু এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত আজি আমাক ৰাস্তা ঘাট আজি অলৰেডি আমি জইন নকৰাতেই তেখেতসকলে লিষ্টেড কৰিছে, আজি ঘোষণা কৰিছে, আমাৰ মন্দিৰত ঘোষণা কৰিছে জুলুকিৰ। তেখেতে নৱকুমাৰ শৰণীয়া হিচাপে আছিলে, কিন্তু তেখেতৰ নেতৃত্বত যিখিনি তেখেতে কাম কৰিলে MP হিচাপে, সেইখিনি কামেৰে সমগ্ৰ 10টা সমষ্টিত তেখেতে উন্নয়ন কৰিব নোৱাৰে। তেখেতে 4 ভাগৰ এভাগৰ কাম কৰিব পৰা নাই, য'ত নেকি গোটেই BTADৰ শক্তিটো এতিয়া UPPLৰ হাতত। গতিকে ইমান শক্তিৰ মাজত বা ইমানখিনি তেওঁলোকৰ পাৱাৰ থকাৰ পিছত যে MP এটাই যথেষ্টখিনি কাম কৰিব নোৱাৰে, একেবাৰে সীমিত সংখ্যক তেখেতৰ উন্নয়নৰ পুঁজি। সেইকাৰণে গোটেই উন্নয়নৰ পুঁজিখিনি UPPL দলৰ আমাৰ মন্ত্ৰী আছে, বিধায়ক আছে, এতিয়া MP হ'ল, তেখেতসকলৰ BTC চৰকাৰ আছে, প্ৰমোদ বড়ো ডাঙৰীয়া আছে, আমাৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আছে, অধ্যক্ষ আমাৰ নিচেই ওচৰতে কাতিৰাম বড়ো ডাঙৰীয়া আছে। এনেকৈ গোটেইখিনি শক্তি আজি UPPL দলৰ লগত আছে। আৰু যদি আমি উন্নয়ন চাব লাগে, তেতিয়াহ'লে আমি সেইটো দলত থাকিবই লাগিব। আজি UPPL দলৰ যিটো কামৰ নিকা ভাৱমূৰ্তি, এই নিকা ভাৱমূৰ্তিৰ প্ৰতি সকলোৰে আকৃষ্ট হৈছে। সকলে প্ৰমোদ বড়োদেৱৰ যিটো কামৰ তালিকা, তাৰ প্ৰতি সকলোৱে আকৃষ্ট হৈছে। সংগঠন আছে, তেখেতসকলকো আহ্বান জনাম যে আমি আচলতে যিহেতু আমাৰ যিটো সময়ত অবড়োৰ সমস্যা আছিলে, যিটো সময়ত অবড়ো সুৰক্ষা সমিতিৰ প্ৰয়োজনীয়তা আছিলে, তেতিয়া নিশ্চয় আমি কৰিছিলোঁ। এতিয়া সেই সংগঠনৰ আমি প্ৰয়োজন নাই বুলি অনুভৱ কৰিছোঁ, আৰু প্ৰয়োজন নোহোৱা কাৰণে আমি আজি UPPL দলত থাকি আমি উন্নয়নৰ কাম কৰাৰ কাৰণে, আমি দৰিদ্ৰ নিচলা লোকৰ কাম কৰাৰ কাৰণে ওলাই আহিছোঁ।